ৰাতি বনাবলৈ লৈছোঁ এয়া খাচী মাংস, বিলাহী, আদা নহৰু জলকীয়া লগতে এইখিনি দৈ, আলু পিঁয়াজ দৈ আদা নহৰু জলকীয়া লগতে এয়া খাচী মাংস আৰু এয়া বিলাহী আজি ৰাতি সাজত বনাবলৈ ৰেডি কৰিছোঁ। মাংসখিনি মেৰিনেট কৰা হৈ গ'ল। নিমখ হালধি জলকীয়া গুড়ি তাৰপিছতে মছলা জিৰা ধনিয়া চব দি পেলাই অলপ কেঁচা মিঠাতেল দি পিঁয়াজ আৰু দৈ দিলোঁ, দি এইখিনি মেৰিনেট কৰি ল'লোঁ প্ৰথমতে। তাৰপিছতে মেৰিনেট কৰা হোৱাৰ পিছতে এইফালে কেৰাহীত অলপ তেল দিলোঁ, দি নিমখ হালধি ঘঁহি ল'লোঁ। আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। এতিয়া আলুখিনি ফ্ৰাই কৰি লৈছোঁ। প্ৰথমতে ফাৰ্ষ্ট টাইম আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া বাচন এটাত আলুখিনি প্ৰথমতে কাঢ়ি ল'ম। আলুখিনি কাঢ়া হৈ গ'ল। তাতে এতিয়া পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি মই তেলত দি ওপৰতে অকণমান হালধি দি দিলোঁ। তাৰ ওপৰতে অকণ মছলা ওপৰতে কাটি থোৱা বিলাহীখিনি দি দিলোঁ। এইফালে এয়া বাচমতি চাউল তিয়াই থৈছোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি